বিধানসভাৰ অধ্যক্ষৰ সিদ্ধান্তক আদালতৰ মজিয়াত প্ৰত্যাহ্বান জনাব কংগ্ৰেছ বিধায়িনী দলে। বাঘবৰৰ বিধায়ক চেয়াৰমান আলী আহমেদৰ বিধায়ক পদ খাৰিজ নোহোৱা পৰ্যন্ত ক্ষান্ত নহয় কংগ্ৰেছ। চেয়াৰমানৰ লগতে শশী সিদ্দিকৰ বিৰুদ্ধেও আদালতৰ কাষ চাপিব CLP। চেয়াৰমান আলী আহমেদে দল বিৰোধী কাম কৰাৰ কাৰণে তেখেতৰ সদস্যপদ খাৰিজ কৰিবলৈ আমি 2022 চন মানতে আবেদন দিছিলোঁ আৰু বহুদিন এই আবেদনৰ ওপৰত সিদ্ধান্ত নলৈ শেহতীয়াকৈ গুৱাহাটী উচ্চ ন্যায়ালয়ে এটা ৰায়ৰ পিছত সিদ্ধান্ত দিলে, যিটো সিদ্ধান্ত আমি ভাবোঁ যে যেনেধৰণে হ'ব লাগিছিল তেনেধৰণে হোৱা নাই। সেই গতিকে ইয়াৰ বিষয়ে আলোচনা কৰি আমি গুৱাহাটী উচ্চ ন্যায়ালয়ত আপিল কৰাৰ ব্যৱস্থা কৰিছোঁ। চেয়াৰমান আলী আহমেদৰ বিধায়ক পদ খাৰিজৰ পক্ষত নাই বিধানসভাৰ অধ্যক্ষ। 2025 বৰ্ষৰ আৰম্ভণিতেই কংগ্ৰেছ বিধায়িনী দলৰ আবেদন খাৰিজ কৰি বিতৰ্কিত বিধায়কজনৰ বিধায়ক পদ বাহাল ৰখাৰ ঘোষণা কৰিছিল বিধানসভাৰ অধ্যক্ষই, যাক লৈ উৎফুল্লিত হৈ পৰিছিল বাঘবৰৰ বিধায়কজন। এই মানুহৰ মংগলৰ কাৰণে তেতিয়ালৈ আপোনাৰ চেষ্টা অব্যাহত থাকিব, তেতিয়ালৈ মই বিশ্বাস কৰোঁ মহান আল্লাহ তাআলা বা ভগৱানে সেই মানুহজনক সৎপথত থকা মানুহজনক সহায় কৰে। কিন্তু বিধানসভাৰ অধ্যক্ষৰ এই সিদ্ধান্তক তীব্ৰ সমালোচনা কৰিছিল APCCয়ে। মই ভাবোঁ যে অসম বিধানসভাৰ ইতিহাসত অধ্যক্ষগৰাকীয়ে এটা অতি অদক্ষ সিদ্ধান্ত লৈছে। কাৰণ আমি চেয়াৰমান আলীক কংগ্ৰেছ দলৰ পৰা বহিষ্কাৰ কৰি MLA পদ খাৰিজ কৰিবৰ কাৰণে এইকাৰণে কৈছিলোঁ যে অসম আন্দোলনৰ শ্বহীদসকলক তেওঁ অপমান কৰিছিল। MLA গৰাকীক মুখ্যমন্ত্ৰীৰ কথামতে সুৰক্ষা দিয়াতে ব্যস্ত নহয়, তেওঁ অসমৰ জাতীয় শ্বহীদসকলক অপমান কৰিছে, জাতীয় সত্তাটোৰ প্ৰতি অপমান কৰিছে। আৰু এইবাৰ পাল CLPৰ কংগ্ৰেছ বিধায়িনী দলৰ বৈঠকৰ অন্তত বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ দাবী, চেয়াৰমানৰ বিৰুদ্ধে পুনৰ আদালতলৈ যাব কংগ্ৰেছ। চেয়াৰমান আলী আহমেদে দল বিৰোধী কাম কৰাৰ কাৰণে তেখেতৰ সদস্যপদ খাৰিজ কৰিবলৈ আমি 2022 চন মানতে আবেদন দিছিলোঁ আৰু বহুদিন এই আবেদনৰ ওপৰত সিদ্ধান্ত নলৈ শেহতীয়াকৈ গুৱাহাটী উচ্চ ন্যায়ালয়ে এটা ৰায়ৰ পিছত সিদ্ধান্ত দিলে, যিটো সিদ্ধান্ত আমি ভাবোঁ যে যেনেধৰণে হ'ব লাগিছিল তেনেধৰণে হোৱা নাই। সেই গতিকে ইয়াৰ বিষয়ে আলোচনা কৰি আমি গুৱাহাটী উচ্চ ন্যায়ালয়ত আপিল কৰাৰ ব্যৱস্থা কৰিছোঁ। পিছে এইবাৰ কেৱল চেয়াৰমানেই নহয়, বিধায়ক পদ ত্যাগ নকৰাকৈয়ে কংগ্ৰেছত থাকি শাসক পক্ষত অৱস্থান কৰা ছিদ্দিক আহমেদ, শশীকান্ত দাস, বসন্ত দাস, কমলাক্ষদেৱ পুৰকায়স্থ আদিৰ বিৰুদ্ধেও আদালতৰ কাষ চাপিব কংগ্ৰেছ দল। ব্যুৰো ৰিপৰ্ট, ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।